ৰাজ্য চৰকাৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ 4.2 লাখ কৰ্মচাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ দিছে বৃহৎ সুখবৰ। ফেচবুকৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে জনাইছে সুখবৰ কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে ফেচবুকৰ মাধ্যমেৰে জনাইছে যে আমাৰ চৰকাৰ ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে সমানে দায়বদ্ধ। আমি কেৱল যুৱক যুৱতীৰ বাবে নিয়োগ সৃষ্টি কৰাতেই নহয়, আমি আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু সুবিধাসমূহৰ ভিতৰত আমি ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ ব্যয়শূন্যভাৱে জিৰ' কষ্ট বীমাৰ সুবিধা প্ৰদান কৰিছোঁ। আমি নিশ্চিত কৰিছোঁ যে এই পদক্ষেপে চৰকাৰী কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙাব। অৰ্থাৎ ৰাজ্য চৰকাৰে মুকলি কৰা ব্যয়শূন্য বা জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ স্কিমখন আৰম্ভ হৈছে, প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু ইয়াৰ অধীনত ৰাজ্য চৰকাৰৰ 4.2 লাখ কৰ্মচাৰীয়ে এতিয়া ব্যয়শূন্য বীমাৰ সুবিধা লাভ কৰিব। ব্যয়শূন্য বীমা সুনিশ্চিতকৰণৰ বাবে চৰকাৰে লৈছে বৃহৎ পদক্ষেপ, য'ত টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ 10 লাখ টকা, পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ ডেথ হ'লে মিনিমাম 1 কোটি টকা, পাৰ্মানেণ্ট টোটেল ডিজেবিলিটি 1 কোটি টকা আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি 80 লাখ টকা আৰু এয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ মিনিমাম 2 কোটি টকা লাভ কৰিব। আৰু ইয়াৰ বাবে কৰ্মচাৰীসকলে নিজৰ বেংক একাউণ্টটো SGSP অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্ট চেলাৰী পেকেজ একাউণ্টলৈ ৰূপান্তৰ কৰিব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকে নিজৰ নিজৰ বেংকৰ শাখাত যোগাযোগ কৰি এখন আণ্ডাৰটেকিং এনেধৰণে প্ৰপত্ৰ পূৰণ কৰি আপোনালোকে জমা দিব লাগিব আৰু আপোনাৰ একাউণ্টটো SGSP একাউণ্টলৈ কনভাৰ্ট কৰিব লাগিব। আৰু সুখবৰ যে ৰাজ্যৰ 4.2 লাখ কৰ্মচাৰীয়ে এতিয়াৰ পৰা এই ব্যয়শূন্য বীমাৰ সুবিধা লাভ কৰিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।